সাগৰত নে আকাশত, ছিংগাপুৰত নে সোণাপুৰত, নে কোনো অজান দেশত জন্ম লোৱা তুমি জন্ম লোৱা, বাৰে বাৰে বাৰেগে অসমত, বাৰে বাৰে বাৰেগে অসমত। ৰংপুৰ মেলালৈ অহা সমূহ বিহুবলীয়া ৰাইজলৈ মই বিপিন চাওডাঙে স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাই বিহুলৈ আগবাঢ়িছোঁ। ডেকালবিলাক সাজু আছেনে? এটা উকিলাকে জোৰ কৰি দিলে ভাল লাগিব। বিহু গাম একেলগে সকলোৱে গাই থাকোঁ, এতিয়া ভাল লাগিব। হাততালিটো বজাই দিয়ক, ভাল লাগিব একেলগে। এ মৰম লগাই লগাই, ঐ মৰম লগাই লগাই, এ মাজনী কৰি দি পাগলী, মাজনী কৰি দি পাগলী, মাজনী যিদিনা তোমাক অকল দেখা কতে পাম, মৰম কৰি কৰি, ঐ মৰম কৰি কৰি, এ মাজনী মৰমে কমুৱা, মাজনী মৰমে কমুৱা, মাজনী যৌৱনৰ নদী দুয়োনো গুটি ভাগি মৰম লগাই লগাই, ঐ মৰম লগাই লগাই, এ মাজনী কৰি দিম পাগলী, মাজনী কৰি দিম পাগলী, মাজনী যিদিনা তোমাক অকল দেখা কতে পাম, মৰম কৰি কৰি, ঐ মৰম কৰি কৰি, এ মাজনী মৰমে কমুৱা, মাজনী মৰমে কমুৱা, মাজনী যৌৱনৰ নদী দুয়োনো উটি ভাগি যাম। ভাল লাগিছে কিন্তু আজি আপোনালোকৰ লগত একেলগে বিহু গাবলৈ আহিছোঁ, গতিকে আপোনালোকে সকলোৱে সহায় কৰিব লাগিব। মোৰ মাতটো একদম ভাগি আছে দেখিছে, গতিকে আপোনালোকে থিয় হৈ অকণমান হাততালিটো বজাই সকলোৱে নাচি দিব আৰু গাই যাব একেলগে, তেতিয়া ভাল লাগিব। ডেকালবিলাক ঠিক আছে নাই? আৰু এবাৰ চাওঁচোন। আকৌ এবাৰ চাওঁ। এ যিদিনা আহিবা, ঐ যিদিনা আহিবা, এ মাজনী সিদিনা বুজিবা, মাজনী সিদিনা বুজিবা, মাজনী যৌৱনৰ এবাৰ লৈ এৰিবলৈ যাম। উলাহত আহিবা, ঐ উলাহত আহিবা, এ মাজনী এনেও চুপিবা, মাজনী এনেও চুপিবা, মাজনী বুজিবা তুমি কি চলিব আচলৰ পাম, বুজিবা তুমি আচলৰ পাম, বুজিবা তুমি কি চলিব আচলৰ পাম, বুজিবা তুমি কি চলিব আচলৰ পাম। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ আজি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত উদযাপন কৰা আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ৰংপুৰ মেলালৈ অহা সমূহ বিহুবলীয়া ৰাইজ, প্ৰথমে এই অভজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ, লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি, সম্পাদক তথা সমূহ বিষয়ববীয়া কৰ্মকৰ্তালৈ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, ইমান হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ আশীৰ্বাদ ল'বলৈ সুবিধা দিয়াৰ বাবে। গতিকে উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ হাততালি লাগে ৰাইজ একেলগে। আমাৰ ৰংপুৰ মেলা যে দীৰ্ঘজীৱী হয়, সদায় যদি এনেকৈ পাতি থাকে আমাৰ ভাই বন্ধুসকলে। ঠিক আছে, এটা গীত গাবলৈ কৈছে, এই গীতটো গাই